মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ অন্যটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 ছ'চিয়েল সায়েন্সৰ অৰ্থাৎ সমাজ বিচিত্ৰাৰ যিটো 8 নম্বৰ পাঠ আছে ভাৰতীয় সভ্যতাৰ আৰম্ভণি এই পাঠৰ প্ৰশ্নৰ উত্তৰকেইটা ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু গোটেইকেইটা প্ৰশ্ন উত্তৰ লিখি ল'বা ঠিক আছে। তো তোমালোকে চেপ্টাৰটো পঢ়িবা। ওকে, চেপ্টাৰটো পঢ়িলে মানে তোমালোকৰে ভাল হ'ব কাৰণ প্ৰশ্ন উত্তৰবিলাক সহজতে তোমালোকে মনত ৰাখিব পাৰিবা ঠিক আছে। তো এটো তোমালোকৰ প্ৰথম অনুলনি হয় ঠিক আছে, একেবাৰে সৰু অনুলনি। ইয়াত কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। সভ্যতা বুলিলে কি বুজা, তাৰপিছত দিছে সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা, তাৰপিছত দিছে নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল, তাৰপিছত দিছে যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা ঠিক আছে। তো এইবিলাক একেবাৰে সহজ প্ৰশ্ন হয়, এই গোটেইকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয় ঠিক আছে। তো এইবিলাক সহজ হয়, তোমালোকৰ কাৰণে মই হেৰি কৰিছোঁ গোটেইকেইটা প্ৰশ্নটো লিখি থৈছোঁ, তোমালোকক দেখাই দিম, অলপ অপেক্ষা কৰা। এইটো তোমালোকৰ অনুলনি 2 হয়, এইটো অনুলনি 3 হয় ঠিক আছে, আৰু এইটো তোমালোকৰ অনুলনি 4 হয় ঠিক আছে, আৰু এইটো 5 নম্বৰ অনুলনি হয় ঠিক আছে। এইটো 5 নম্বৰ অনুলনি, তাৰ মানে তোমালোকক মুঠতে 5টা অনুলনি দিছে ঠিক আছে। তো ভিডিঅ'টো অলপ দীঘল হ'ব, বাট ইমানো দীঘল নকৰোঁ ঠিক আছে, কাৰণ তোমালোক বৰ হৈ যোৱা বেছি দীঘল কৰিলে ঠিক আছে। তোমালোকে কনসেপ্ট মেপটো পঢ়িবা ঠিক আছে, এইখিনি পঢ়িলে মানে তোমালোকে গোটেইটো চেপ্টাৰ মানে ইজিলি মনত ৰাখিব পাৰিবা ঠিক আছে। তো তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়িবা। ইয়াৰ পিছৰ যিটো হেৰি আছে 9 নম্বৰ চেপ্টাৰ আছে, ইয়াৰ ভিডিঅ'টো মই বনাই আপলোড কৰি থৈছোঁ, সেইটো তোমালোকে যদি সেইটো পোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত যাব পাৰা বা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিবা ঠিক আছে। তো বলা আমি 1 নম্বৰৰ পৰা এইটো অনুলনিৰ পৰা বলা আমি প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰৰ কোড দিছে যে সভ্যতা বুলিলে কি বুজা ঠিক আছে। সভ্যতা মানে হৈছে চিভিলাইজেশ্যন। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে সভ্যতা বুলিলে বুজা যায় মানুহৰ সামাজিক, সাংস্কৃতিক, নৈতিক আৰু বৌদ্ধিক উন্নতিৰ অৱস্থা ঠিক আছে। সভ্যতা বুলিলে কি বুজা যায়, সভ্যতা বুলিলে বুজা যায় মানুহৰ সামাজিক, সাংস্কৃতিক, নৈতিক আৰু বৌদ্ধিক উন্নতিৰ অৱস্থা ঠিক আছে। তো এইটো লিখিবা, চোৱা উত্তৰটো মই কিমান ছুটিকৈ লিখিছোঁ ন। তো এতিয়া বোলে নেক্সট কুৱেশ্যনটো কি আছে চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ যে সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ঠিক আছে। সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰিবলৈ দিছে, অৰ্থাৎ কেৰেক্টাৰিষ্টিক্সবিলাক উল্লেখ কৰিবলৈ দিছে তোমালোকক ঠিক আছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে সভ্যতাৰ বৈশিষ্ট্যসমূহ হ'ল সাংগঠনিক সমাজ ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা, লিখিত ভাষা, ধৰ্ম আৰু নৈতিকতা, বিজ্ঞান আৰু প্ৰযুক্তি ঠিক আছে, শিল্প আৰু সাহিত্য আৰু নগৰায়ন ঠিক আছে। তো সেইটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা ঠিক আছে। মই একেবাৰে পইণ্ট ৱাইজ লিখিছোঁ যাতে ইজি হয় তোমালোকৰ কাৰণে ঠিক আছে। তো এতিয়া গত চোৱাচোন, গত তোমালোকক দিছে যে নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল ঠিক আছে। কি কৈছে, নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল। নীল নদীৰ পাৰত প্ৰাচীন মিছৰীয় সভ্যতা গঢ়ি উঠিছিল ঠিক আছে। তাৰপিছত আছে ঘ, ইয়াত তোমালোকক দিছে যে যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। তোমালোকক যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখিবলৈ দিছে। তো তোমালোকে লিখিবা হিন্দু উপত্যকা সভ্যতা, মেচপটেমিয়া সভ্যতা ঠিক আছে, এইদৰে লিখিবা তোমালোকে ধুনীয়াকৈ। তাৰপিছত তোমালোকৰ অনুলনি 2 নম্বৰ অনুলনিটো আৰম্ভ হৈছে। ইয়াত তোমালোকক কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ দিছে ঠিক আছে। ইয়াত তোমালোকক কৈছে চমুটোকা লিখা। চমুটোকা কিন্তু হৰপ্পা সভ্যতাৰ সময়ৰ মানে সেইটো সময়ৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকক চমুটোকাবিলাক লিখিবলৈ দিছে ঠিক আছে। সৰস্বতী নদী এতিয়াও আছে, বৰ্তমান সৰস্বতী নদী কেনেকুৱা আছে সেইটো তোমালোকক লিখিবলৈ দিয়া নাই ঠিক আছে। হৰপ্পা সভ্যতাৰ সময়ত কেনেকুৱা আছিলে সেইটো লিখিবলৈ দিছে। গড়দুৱাৰ, বৰ্তমানৰ গড়দুৱাৰৰ বিষয়ে তোমালোকক লিখিবলৈ দিয়া নাই। সেই হৰপ্পা সভ্যতাৰ সময়ত গড়দুৱাৰ কেনেকুৱা আছিলে মানুহৰ ঠিক আছে, সেইবিলাকৰ বিষয়ে লিখিবলৈ দিছে। তাৰপিছত আছে ৰাস্তা ঘাট, নেক্সট আছে জল নিষ্কাশন ব্যৱস্থা। তাৰপিছত তোমালোকক দিছে হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল, ব্যাখ্যা কৰা ঠিক আছে। তো বলা আমি এটাকৈ গোটেই প্ৰশ্নটো আলোচনা কৰোঁ। তো ইয়াত তোমালোকক কৈছে হিন্দু সভ্যতাক আন কি নামেৰে জনা যায়। হিন্দু সভ্যতাক আৰু কি নামেৰে জনা যায় তোমালোকক সুধিছে। তো হিন্দু সভ্যতাক হৰপ্পা সভ্যতা বুলি জনা যায় ঠিক আছে। এইটো ধুনীয়াকৈ তোমালোকে লিখিবা ঠিক আছে।
মই এই কুৱেশ্যনটো আনসাৰ স্ক্ৰীনত দি দিম ঠিক আছে যেহেতু কৈছে হিন্দু সভ্যতাক আন কি নামেৰে জনা যায় এতিয়া মই ভিডিঅ'টো ৰেকৰ্ড কৰি আছো ঠিক আছে তো যেতিয়া মই এডিট কৰিম তেতিয়া উত্তৰটো মই মানে ভালকৈ দি দিম তোমালোকে এখিনি লিখিব পাৰা মানে হিন্দু সভ্যতাক হৰপ্পা সভ্যতা বুলিও কোৱা হয় যেহেতু কি দিছে তাৰমানে এটাতকৈ বেছি ন গতিকে মই স্ক্ৰীনত দি দিম ভিডিঅ'টো এডিট কৰোঁতে তো তেতিয়া তোমালোকে চাই কিনে স্ক্ৰীনৰ পৰা লিখি ল'বা ঠিক আছে এতিয়া খত তোমালোকক দিছে যে হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা তো মহেঞ্জোদাৰো আৰু লুথাল ঠিক আছে তোমালোকে এইটো লিখিবা তাৰ পিছত দিছে গ তোমালোকক দিছে যে হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল ঠিক আছে তো হৰপ্পা সভ্যতাৰ নগৰবিলাক যে আছিলে চহৰবিলাক যে আছিলে সেইবিলাকৰ গাঁথনি কেনেকুৱা আছিলে ঠিক আছে তো তোমালোকে এডো লিখিবা যে হৰপ্পা সভ্যতাৰ নগৰসমূহ পৰিকল্পিতভাৱে নিৰ্মিত আছিল ঠিক আছে মানে নগৰবিলাক সুপৰিকল্পিত আছিল ঠিক আছে মানে সকলো ধৰণৰ ব্যৱস্থা নগৰত ৰাখিছিল ওকে নগৰবোৰে সজীৱ আৰু মৃত লোকৰ বাসস্থানৰ পৃথক অঞ্চল পাকা ৰাস্তাঘাট নিষ্কাশন ব্যৱস্থা বৃহৎ স্নানাগাৰ বৰাল দুৱাৰযুক্ত গড় ইত্যাদি অন্তৰ্ভুক্ত কৰিছিল ঠিক আছে তো ধুনীয়াকৈ তোমালোকে লিখিব উত্তৰটো তাৰ পিছত আছে 2 ইয়াত তোমালোকক কৈছে সমুটুকা লিখা হৰপ্পা সভ্যতাৰ সময়ৰ তোমালোকক সমুটুকা লিখিবলৈ দিছে সৰস্বতী নদী ঠিক আছে তো তোমালোকে হেডৰ লিখিবা যে সৰস্বতী নদী আছিল এখন প্ৰাচীন নদী যাৰ পাৰত বহুতো হৰপ্পীয় স্থাপনাবোৰ পোৱা গৈছে ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা তাৰ পিছত দিছে ৰাস্তা ঘাট এটো বাস্তা ঘাট হৈছে একচুয়ালি ৰাস্তা ঘাটহে হয় ঠিক আছে ৰাস্তা ঘাট তো তোমালোকে এডুৱে লিখিবা যে নগৰৰ ভিতৰত পাকা ৰাস্তাৰ দুয়ো পাশে দেউলিয়া আৰু চক্ৰাকাৰ ঘাট আছিল যি পানীৰ নিষ্কাশনত সহায় কৰিছিল ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা তাৰ পিছত আছে গত আছে গড়দুৱাৰ ঠিক আছে হৰপ্পা সভ্যতাৰ সময়ত গড়দুৱাৰৰ ব্যৱস্থা কেনেকুৱা আছিল এই বিষয় লিখিবলৈ দিছে তো তোমালোকে এডৰ উত্তৰটো লিখিবা যে গড়বোৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল আৰু অধিকাংশ গড়ৰ দুৱাৰবোৰ দিশৰ পৰা ব্যক্তিগত আছিল ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এইটো ধুনীয়াকৈ উত্তৰটো লিখি লবা ঠিক আছে কালি মই মানে ভিডিও দিব নোৱাৰিছিলো কাৰণ যেটো আমাৰ গাঁৱত পানী হৈ গৈছে ঠিক আছে মই নগাঁও জিলাৰ চাপাৰমুখত থাকো বুজিছা তো আমাৰ গাঁৱত পানী হৈ গৈছে এই কাৰণে মই তোমালোকক কালি ভিডিও দিব নোৱাৰিছিলো তোমালোকে মোক কমেন্ট কৰি আছিলা যে স্যাৰ ক্লাস 8 ৰ ভিডিও দিয়ক ঠিক আছে কিন্তু মই যেটো গাঁৱত নাছিলো পানী হৈ গৈছিল সেই কাৰণে ভিডিও দিব নোৱাৰিছিলো ঠিক আছে আজি মানে মই টাউনত শিফট হৈছো ঠিক আছে তো যে টাউনত বহি মই ভিডিও বনাই আছো তোমালোকৰ কাৰণে ঠিক আছে যেটো তোমালোকৰ এক্সাম চাপি আছে ন সেই কাৰণে ওকে সো ভিডিওত লাইক এটা কৰি দিয়া তো এতিয়া গত তোমালোকক দিছে জল নিষ্কাশন ব্যৱস্থা ঠিক আছে তো তোমালোকে উত্তৰটো এডৰ লিখিবা যে হৰপ্পা সভ্যতাৰ অন্যতম বিশেষত্ব আছিল উন্নত নিষ্কাশন ব্যৱস্থা যিকোনো গড়ৰ পৰা জল নিকাশৰ ব্যৱস্থা আছিল যি বৃহৎ নিষ্কাশন খালত গৈ মিলিত হৈছিল ঠিক আছে তো এই ধুনীয়াকৈ উত্তৰটো লিখিবা তোমালোকে ওকে এতিয়া বলা নেক্সট কেস আছে নেক্সট ইয়াত তোমালোকক তিনি দিছে যে হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাহিন্দাসকলে সাফ চিকুনকৈ থকাত বিশেষ গুৰুত্ব দিছিল ব্যাখ্যা কৰা ঠিক আছে তো মানে হৰপ্পা সভ্যতাৰ সেই সময়ৰ মানুহে বাহিন্দাসকলে সাফ চিকুনকৈ থকাত গুৰুত্ব দিছিল কিন্তু আজিকালি আমাৰ এটো যেটো মডাৰ্ন সিভিলাইজেশন এটোটো মানুহে মানে কিছুমান মানুহে সাফ চিকুনকৈ নাথাকে ঠিক আছে তোমালোকে সাফ চিকুনকৈ থাকিবা ঠিক আছে সাফ চিকুনকৈ থাকিলে মানে আমি বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰি আৰু আমাৰ মনটো সদায় ভাল হৈ থাকে ঠিক আছে সো তোমালোক সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিবা ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা যে হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ ঘৰ আৰু নগৰ সাফ চিকুন ৰাখিছিল গড়ৰ পৰা মলমূত্ৰ নিষ্কাশনৰ বাবে নিৰ্দিষ্ট ব্যৱস্থা আছিল তাৰোপৰি মহেঞ্জোদাৰোত পোৱা বৃহৎ স্নানাগাৰ হেৰুৱা লোকসকলৰ স্নান আৰু পৰিষ্কাৰৰ প্ৰতি গুৰুত্ব দেখুৱায় ইয়ে দেখুৱায় যে সেই সময়ত
লোকসকলে স্বাস্থ্য আৰু পৰিষ্কাৰতাৰ ওপৰত গুৰুত্ব দিছিল ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি লবা তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া অনুশীলনী 3 চোৱা তোমালোকক ইয়াত দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তোমালোকক এই প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ দিছে ঠিক আছে কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তো এই গুটেকেইটা এক মাৰ্কৰ প্ৰশ্ন হয় ঠিক আছে ইয়াত কৈছে হৰপ্পা সভ্যতাৰ লোকসকল কি বৃত্তিৰ লগত জড়িত আছিল তাৰ পিছত দিছে হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল তাৰ পিছত দিছে বহিৰ্জগতৰ লগত হৰপ্পা বাহিৰ বাণিজ্যিক সম্পৰ্কৰ কি প্ৰমাণ পোৱা যায় তাৰ পিছত দিছে হৰপ্পা সভ্যতাৰ লোকসকলে কি শস্যৰ খেতি কৰিছিল ঠিক আছে তাৰ পিছত একেৰে দিছে তোমালোকক সমতকা লিখিবলৈ দিছে তো বলা আমি ইয়াৰ পৰা প্ৰশ্নকেইটাৰ উত্তৰ চাওঁ তো তোমালোকক কি কৈছে প্ৰথমে যে হৰপ্পা সভ্যতাৰ লোকসকল কি বৃত্তিৰ লগত জড়িত আছিল ঠিক আছে বৃত্তি মানে কি আমি যৰ পৰা টকা ইনকাম কৰি চলো ঠিক আছে হেতু হৈছে আমাৰ বৃত্তি উদাহৰণস্বৰূপে মই টিচিং কৰি আছো ঠিক আছে তো এটো হৈছে মোৰ বৃত্তি ঠিক আছে মোৰ দেউতা হৈছে এজন খেতিয়ক ঠিক আছে তো এটো মোৰ দেউতাৰ খেতি কৰা হৈছে মোৰ দেউতাৰ বৃত্তি ঠিক আছে কোনোবা এজন ডক্টৰ হয় হেতু তেওঁৰ পেশা বা বৃত্তি বা প্ৰফেশন ঠিক আছে কোনোবা এজন পুলিচ হয় কোনোবা এজন পাইলট হয় কোনোবা এজন আৰ্মি হয় ঠিক আছে হেবিলাক হৈছে তেওঁলোকৰ বেলেগ ধৰণৰ বৃত্তি বা প্ৰফেশন ঠিক আছে বৃত্তিৰ আন এটা নাম হৈছে পেশা ঠিক আছে তো হৰপ্পা সভ্যতাৰ লোকসকলে কি কৰিছিল হেতু মইতো টিচিং কৰা নাছিল তেওঁলোকে আৰ্মিত জইন হোৱা নাছিল পুলিচ হোৱা নাছিল সাইন্টিষ্ট হোৱা নাছিল ডক্টৰ হোৱা নাছিল ন তো হেতু সময়ত কি কৰিছিল তেওঁলোকে পশুপালন কৰিছিল তাৰ পিছত তেওঁলোকে কৃষি কৰিছিল ঠিক আছে এইবিলাক কাম কৰিছিল তো তোমালোকে উত্তৰ লিখিবা হৰপ্পা সভ্যতাৰ লোকসকল কৃষি পশুপালন হস্তশিল্প সূতা বুন কুমাৰ শিল্প ধাতু কৰ্ম হৰকা বাণিজ্য আদিত জড়িত আছিল ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা তাৰ পিছত আছে খ তোমালোকক দিছে হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল কি হৈছে হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল তো তোমালোকে উত্তৰটো হেতু লিখিবা যে হৰপ্পা সভ্যতাৰ লোকসকলৰ মেছ'পটেমিয়া আফগানিস্তান পাৰস্য উপসাগৰ আদিৰ সৈতে বাণিজ্যিক সম্পৰ্ক আছিল ঠিক আছে তো হেতু ধুনীয়াকৈ উত্তৰটো লিখিবা তোমালোকে এতিয়া গত চোৱা গত তোমালোকক দিছে যে বহিৰ্জগতৰ লগত হৰপ্পা বাহিৰ বাণিজ্যিক সম্পৰ্কৰ কি প্ৰমাণ পোৱা যায় ঠিক আছে তো হৰপ্পা সভ্যতাৰ লোকসকলে বেলেগ সভ্যতাৰ লোকসকলৰ লগত কি কৰিছিল বেপাৰ বাণিজ্য কৰিছিল ঠিক আছে তো বেপাৰ বাণিজ্যৰ প্ৰমাণ আমি কি বস্তুৰ পৰা পাও হেতু তোমালোকক সুধিছে ঠিক আছে তো তোমালোকে হেৰ উত্তৰত লিখিবা যে হৰপ্পা বাহিৰ বহিৰ্জগতৰ লগত বাণিজ্যিক সম্পৰ্ক থকা প্ৰমাণ কিছুমান হ'ল মেছ'পটেমিয়াৰ সৈতে বাণিজ্যৰ প্ৰমাণ ঠিক আছে মেছ'পটেমিয়া সভ্যতাৰ সৈতে হৰপ্পা সভ্যতাৰ লোকসকলে বেপাৰ বাণিজ্য কৰিছিল উদাহৰণস্বৰূপে আমি এতিয়া আমাৰ দেশ ভাৰতবৰ্ষখন বিশাল দেশ তথাপিও আমাৰ দেশৰ যিবিলাক সম্পদ আছে এইবিলাকে মানে আমি চলিব নোৱাৰি আমি বেলেগ দেশৰ পৰা বস্তু ইম্পোৰ্ট কৰিব লাগে আকৌ বেলেগ দেশলৈ এক্সপোৰ্ট কৰিব লাগে মানে বেলেগ দেশলৈ ৰপ্তানি কৰিব লাগে ঠিক আছে তো উদাহৰণস্বৰূপে আমি ৰাছিয়াৰ পৰা তেল কিনো ঠিক আছে ইৰাণৰ পৰা আমি তেল কিনো তো তেনেকৈ মানে হেতু সময়টো মানে নিজৰ অভাৱ পূৰণ কৰিবৰ কাৰণে হেতু সময়ত মানুহে বেপাৰ বাণিজ্য কৰিছিল ঠিক আছে সো তোমালোকে উত্তৰত লিখিব লাগিব যে হৰপ্পা বাহিৰ বহিৰ্জগতৰ লগত বাণিজ্যিক সম্পৰ্ক থকা প্ৰমাণ কিছুমান হ'ল যে মেছ'পটেমিয়াৰ সৈতে বাণিজ্যৰ প্ৰমাণ ঠিক আছে তো এটো নাম্বাৰ 1 পইণ্ট হয় তাৰ পিছত তোমালোকে লিখিবা হৰপ্পাৰ পৰা পোৱা কিছু সিল মুদ্ৰা মেছ'পটেমিয়াটো পোৱা গৈছে যাৰ ফলত ই বাণিজ্যৰ প্ৰমাণ হিচাপে গণ্য হয় ঠিক আছে তো আগতে মানুহে মানে সিল ব্যৱহাৰ কৰিছিল বেপাৰ বাণিজ্য কৰিবৰ কাৰণে ঠিক আছে তো মেছ'পটেমিয়াত পোৱা কিছুমান সিল মানে হৰপ্পাত পোৱা কিছুমান সিল মুদ্ৰা মেছ'পটেমিয়াতো পোৱা গৈছে ঠিক আছে তো যেহেতু দুটা জায়গাত সেম মুদ্ৰা পোৱা গৈছে তাৰ মানে কি দুটাৰ মাজত সম্পৰ্ক আছিল ন আৰু সিল মুদ্ৰা কৰিছিল বেপাৰ বাণিজ্য কৰিবৰ কাৰণে বেসিক্যালি ব্যৱহাৰ কৰিছিল সো দুটা সভ্যতাৰ মাজত মানে ইয়াৰ পৰা আমি প্ৰমাণ পাও যে বেপাৰ বাণিজ্য সম্পৰ্ক আছিল ঠিক আছে তাৰ পিছত গত তোমালোকক দিছে হৰপ্পা সভ্যতাৰ লোকসকলে কি শস্যৰ খেতি কৰিছিল ঠিক আছে মই তোমালোকক কৈছিলো নহয় যে হৰপ্পা সভ্যতাৰ লোকসকল খেতিয়ক আছিল তাৰ পিছত পশুপালক আছিল তো খেতিয়ক আছিল বুলি যেটো আমি গম পাইছো তো এতিয়া আমি জনা দৰকাৰ যে কি খেতি কৰিছিল তেওঁলোকে ন তো তোমালোকে উত্তৰত লিখিবা যে হৰপ্পা সভ্যতাৰ লোকসকলে গেহু ঠিক আছে জুৰ কলাই তিল খাৰহি আৰু তুলা আদি শস্যৰ খেতি কৰিছিল ঠিক আছে এতিয়া উঙত চোৱা তোমালোকক দিছে যে হৰপ্পা সভ্যতাৰ সময়ছোৱাত
কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল হস্তশিল্প মানে কি আমি হাতেৰে তৈয়াৰ কৰা শিল্প ঠিক আছে উদাহৰণস্বৰূপে আমি হাতেৰে কি বনাও আমি হাতেৰে ডলা বনাও চালনী বনাও ঠিক আছে জাপি বনাও খালৈ বনাও এইবিলাক হৈছে হস্তশিল্পৰ উদাহৰণ ওকে তো উত্তৰ তোমালোকে লিখিবা যে হৰপ্পা সভ্যতাৰ সময়ছোৱাত তলত উল্লেখ কৰা কিছুমান হস্তশিল্প প্ৰচলন আছিল মাটিৰ শিল্প ধাতুৰ শিল্প মূৰ্তি চিত্ৰ শিল মুদ্ৰা কাহৰ পাত্ৰ বুনন শিল্প ইত্যাদি ঠিক আছে তো এই দুনিয়াকৈ তোমালোকে লিখি ল'ব উত্তৰটো এতিয়া চোৱাচোন প্ৰথম শট কি কৈছে ইয়াত তোমালোকক কৈছে যে কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বিভিন্ন খননত পোৱা বিদেশী সামগ্ৰী মোহৰ লিপি শিলমোহৰ তাৰপিছত আছে প্ৰভূতিৰ ওপৰত ভিত্তি কৰি হৰপ্পাৰ লগত মেছ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ বাণিজ্যিক সম্পৰ্ক আছিল বুলি ধৰা হয় ঠিক আছে তো এই ধুনীয়াকৈ লিখিবা তোমালোকে এতিয়া 2 নম্বৰত চোৱা তোমালোকক ইয়াত দিছে যে চমুটুকা লিখা হৰপ্পাকালীন তাৰমানে চমুটুকা তোমালোকক লিখিবলৈ দিছে তলত কেইটামান বিষয় দিছে জীৱিকা তাৰপিছত দিছে বাণিজ্য ঠিক আছে তো এইবিলাক মানে বৰ্তমানৰ জীৱিকা বৰ্তমানৰ বাণিজ্যৰ ওপৰত তোমালোকক চমুটুকা লিখিবলৈ দিয়া নাই তোমালোকক হৰপ্পা সভ্যতাৰ সময়ৰ জীৱিকা কেনেকুৱা আছিল মানুহৰ ঠিক আছে তাৰপিছত বাণিজ্য কেনেকৈ বেপাৰ বাণিজ্য কেনেকৈ কৰিছিল সেইবিলাকৰ বিষয় লিখিবলৈ দিছে ঠিক আছে তো জীৱিকা তোমালোকে লিখিবা যে হৰপ্পাবাসীৰ মুখ্য জীৱিকা আছিল কৃষিজাত পশুপালন বাণিজ্য আৰু হস্তশিল্প ঠিক আছে লগতে মৎস্য শিকাৰ আৰু কুমাৰ শিল্পটো জড়িত আছিল ঠিক আছে তো যে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা তো এতিয়া খচোৱা এ তোমালোকক দিছে বাণিজ্য ঠিক আছে হৰপ্পাৰ লোকসকলে স্থল আৰু জলপথে দেশীয় তথা বিদেশী বাণিজ্য কৰিছিল লুথাল বন্দৰ এখন মুখ্য বাণিজ্য কেন্দ্ৰ আছিল ঠিক আছে এতিয়া চাইড তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াত তোমালোকক তিনিটা প্ৰশ্ন দিছে আৰু প্ৰশ্নটিৰ উত্তৰ দিবলৈ দিছে ঠিক আছে ইয়াত তোমালোকক কৈছে যে ইউনিকৰ্ন কি তাৰপিছত দিছে সিল মোহৰবোৰত কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে তাৰপিছত দিছে যে হৰপ্পাকালীন লিপি কি সামগ্ৰীত পোৱা গৈছে তাৰপিছত দিছে চমুটুকা লিখা হৰপ্পাৰ সময়ৰ ধৰ্মীয় বিশ্বাস আৰু ভাষা আৰু লিপি ঠিক আছে তো তোমালোকে উত্তৰ দি এডো লিখিবা যে তলৰ প্ৰশ্ন ইয়াত তোমালোকক কৈছে যে ইউনিকৰ্ন কি তো তোমালোকে উত্তৰ লিখিবা যে ইউনিকৰ্ন হৈছে হৰপ্পাৰ শিলমোহৰত খোদিত এটা এক শৃংগযুক্ত জন্তু যাক আজিৰ গড়ৰ দৰে ধৰা হয় ঠিক আছে তো এডো ধুনীয়াকৈ উত্তৰটো লিখি ল'বা তোমালোকে তাৰপিছত আছে খ তোমালোকক দিছে যে সিল মুখৰবোৰত কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে তো তোমালোকে উত্তৰত লিখিবা সিল মুখৰবোৰত গড় বাঘ হাতী মাখি হৰিণ গৰু ছাগলী আদিৰ প্ৰতিচ্ছবি পোৱা গৈছে ঠিক আছে তাৰপিছত তোমালোকক গদ দিছে যে হৰপ্পাকালীন লিপি কি সামগ্ৰীত পোৱা গৈছে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে হৰপ্পাকালীন লিপি মোহৰ মাটি হাঁহ ধাতুৰ বস্তু পাথৰৰ ফলক প্ৰবৃত্তি সামগ্ৰীত পোৱা গৈছে ঠিক আছে তো তাৰপিছত তোমালোকক 2 নম্বৰ দিছে চমুটুকা লিখা হৰপ্পাৰ সময়ৰ তো হৰপ্পাৰ সময়ৰ চমুটুকা তোমালোকক লিখিবলৈ দিছে তো চোৱা ইয়াত কৈছে ধৰ্মীয় বিশ্বাস তো কি কৈছে যে চমুটুকা লিখা হৰপ্পাৰ সময়ৰ চমুটুকা লিখিবলৈ দিছে ধৰ্মীয় বিশ্বাস ঠিক আছে তাৰমানে হৰপ্পা সভ্যতাৰ সময়ত মানুহৰ ধৰ্মৰ প্ৰতি বিশ্বাস আছিল নাই থাকিলে কেনেকুৱা বিশ্বাস আছিল কি ধৰ্ম পালন কৰিছিল সেইবিলাকৰ বিষয়ে কম বেছি লিখিলে হ'ল ঠিক আছে তো ধৰ্মীয় বিশ্বাস তোমালোকে লিখিবা যে হৰপ্পাৰ লোকসকলে শক্তি পূজাক গুৰুত্ব দিছিল মাতৃদেৱীৰ পূজা পশুপতি মূৰ্তিৰ পূজা বৃক্ষ আৰু জন্তুৰ পূজা কৰা হৈছিল ঠিক আছে তো তোমালোকে এটো ধুনীয়াকৈ লিখিবা নেক্সট আছে খ তোমালোকক কি দিছে ভাষা আৰু লিপিৰ ওপৰত তোমালোকক কেইটামান বাক্য লিখিবলৈ দিছে তো হেডো লিখিবা যে হৰপ্পা সভ্যতাৰ লোকসকলে এক বিশেষ লিপি ব্যৱহাৰ কৰিছিল যাক হৰপ্পা লিপি বুলি কোৱা হয় এই লিপিত প্ৰায় 400 পৰা 600টা চিহ্ন আছিল এই লিপি এতিয়ালৈকে পঢ়া নগল ঠিক আছে কিছুমানে দৰে যে এই ভাষা
ড্ৰেভিডিয়ান ভাষাৰ সৈতে সম্পৰ্কিত হ'ব পাৰে ঠিক আছে তো এটো ধুনিয়াকৈ তোমালোকে উত্তৰটো লিখি লবা এতিয়া অনুশীলনী 5ত চোৱা ইয়াত তোমালোকক দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ঠিক আছে তোমালোকক তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ দিছে ইয়াত কৈছে হৰপ্পা সভ্যতাৰ বেছিভাগ গড় কেনেকুৱা আছিল কি কৈছে হৰপ্পা সভ্যতাৰ বেছিভাগ গড় কেনেকুৱা আছিল নেক্সট আছে যে হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল নেক্সট আছে হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল তাৰ পিছত দিছে 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল ঠিক আছে তো এটো তোমালোকৰ লাষ্ট অনুশীলনী হয় ঠিক আছে তো অলপ ধৈৰ্য ধৰি এটো অনুশীলনী দিয়া প্ৰশ্নটোবিলাক লিখি লোৱা তো এত কৈছে হৰপ্পা সভ্যতাৰ বেছিভাগ গড় কেনেকুৱা আছিল তো উত্তৰ তোমালোকে লিখিবা যে হৰপ্পা সভ্যতাৰ বেছিভাগ গড় আছিল ইটাৰে নিৰ্মিত দুটা বা তিনিটা কোঠা থকা প্ৰত্যেক গড়ত গৃহ নিৰ্বাহৰ সামগ্ৰী স্নানাগাৰ অৰ্থাৎ বাথৰুম ঠিক আছে আগলি আৰু নিষ্কাশন ব্যৱস্থা আছিল দুৱাৰবোৰ সাধাৰণতে ৰাস্তাৰ দিশলৈ মুখ নোহোৱাকৈ আছিল ঠিক আছে তাৰ পিছত আছে খ তোমালোকক দিছে হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল তো তোমালোকে লিখিবা হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চমুকৈ চিন আধাৰিত অৰ্থাৎ সিম্বলিক আৰু চিহ্ন ৰূপে আছিল ঠিক আছে তো যে লিখিবা হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চমুকৈ চিন আধাৰিত অৰ্থাৎ সিম্বলিক আৰু চিহ্ন ৰূপে আছিল ঠিক আছে তো এতিয়া গত চোৱা গত তোমালোকক দিছে যে হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল কি কৈছে হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল তো তোমালোকে লিখিবা হৰপ্পা সভ্যতাৰ মোহৰবোৰত বিভিন্ন ধৰণৰ চিত্ৰ খোদিত আছিল যেনে প্ৰাণীৰ চিত্ৰ মানুহৰ আৰু দেৱতাৰ চিত্ৰ লিপিৰ চিত্ৰ ঠিক আছে তো এটো ধুনিয়াকৈ লিখিবা তো হেতু গ হয় আই থিংক এটো তোমালোকৰ লাষ্ট কোৱেশ্চন হয় তো এত কৈছে 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল তো তোমালোকে লিখিবা 1921 চনত মহেঞ্জোদাৰোত খনন কাৰ্য ভাৰতৰ প্ৰত্নতত্ত্ব বিভাগৰ তৎকালীন অধিকাৰী দয়াৰাম হাখনিৰ নেতৃত্বত আৰম্ভ হৈছিল ঠিক আছে তো এটো তোমালোকৰ লাষ্ট কোৱেশ্চন আছিল তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো লাষ্ট লৈকে চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ জনে সকলোকে চাইছে ঠিক আছে তো তোমালোকৰ যেটো 9 নম্বৰ চেপ্টাৰ আছে হেতু লিংক মই ডেসক্ৰিপচনত দি থৈছো তো হেতু ভিডিও তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি চাব পাৰিবা ওকে আৰু বেলেগ পাৰ্ট ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে আৰু জনে তেলৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা সাবস্ক্ৰাইব কৰিলে তোমালোকৰ ভাল হ'ব ঠিক আছে তো আজিৰ ভিডিও মেনেছলে হাজিৰ ভিডিও চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ।